এটা বৃহৎ মোবাইল চুৰি চক্ৰক উৎখাত কৰিছিলে আৰক্ষীয়ে। তাৰ কাৰণে 5জন লোকক মোবাইল চুৰি কৰি বেচা আৰু চুৰি মোবাইল কিনা ব্যক্তিক আটক কৰিছিলে। কিন্তু অপ্ৰত্যাশিতভাৱে এজন আছামীৰ মৃত্যু হয়। মৃত্যু হোৱাৰ কাৰণে লগে লগে মই পুৱা খবৰ পাই মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰোঁ, আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ লগত যোগাযোগ কৰোঁ আৰু মুখ্য সচিব ডাঙৰীয়াৰ লগত যোগাযোগ কৰি যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে তৎপৰতাৰে লোৱা হয়। আৰু ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই বিশ্বনাথৰ এডিশ্যনেল SP ডাঙৰীয়াৰ জৰিয়তে পুলিচৰ ইনকুৱাৰী, সেই আউটপোষ্টটোৰ অফিচাৰসকলক ছাছপেণ্ড কৰা হৈছে। তাৰ উপৰিও চিফ ছেক্ৰেটাৰী ডাঙৰীয়াই মোক জনাইছে যে ইতিমধ্যে মেজিষ্ট্ৰেটিয়েল ইনকুৱাৰীও দিয়া হৈছে। গতিকে এইটো ছাবজেক্ট টু ইনকুৱাৰী। তাৰ উপৰিও সম্পূৰ্ণ পেনেলছ অফ ডক্টৰৰ দ্বাৰা আৰু পৰিয়ালৰ সন্মুখত ভিডিঅ'গ্ৰাফি কৰি ইয়াৰ পষ্টমৰ্টম কৰা হ'ব। কিন্তু ইয়াৰ পিছত এটা বস্তু দেখা গ'ল যে কিছু দুষ্কৃতীয়ে থানাও ঘেৰা কৰা আৱেগ আছে এনেকৈ বুজোৱাৰ পিছতো একাংশ দুষ্কৃতিকাৰীয়ে থানা শিলগুটিৰে আক্ৰমণ কৰে, যাৰ ফলত কেইবাজনো সাংবাদিক আৰু পুলিচ কৰ্মী আহত হয়। মই কৈছোঁ যে যি অপ্ৰাসত্য ঘটনাটোৰ কাৰণে চৰকাৰী ব্যৱস্থাৰ দ্বাৰা যিমানখিনি ব্যৱস্থা লোৱা হৈছে গোটেইখিনি লোৱা হৈছে আৰু ইয়াৰ সুফল দিয়া হ'ব। কিন্তু এনেধৰণৰ যদি দুষ্কৃতিকাৰীয়ে থানা এটেক কৰা, পুলিচক এটেক কৰা, জাৰ্নেলিষ্টক এটেক কৰা কাৰ্য কৰে, তেতিয়া তাক কঠোৰ হাতেৰে দমন কৰা হ'ব আৰু এইবিলাকৰ পৰা বিৰত থাকিবলৈ মই অনুৰোধ জনাইছোঁ সকলো পক্ষক। চাওক, এই গোটেই ঘটনাটো এনেকুৱা, কোনো ৰাজনৈতিক দলে মই পৃথিৱীত শুনা নাই যে ইলেকশ্যন হৈ যোৱাৰ পিছত, সেই অঞ্চলটোত ইলেকশ্যন হৈ যোৱাৰ পিছত ৰিজাল্ট নোলোৱালৈকে মানুহে ৰেষ্ট কৰি থাকে, ছ'চিয়েল প্ৰগ্ৰেম কৰে, ৰাজনৈতিক এক্টিভিটিছ নকৰে। যেতিয়া ৰিজাল্ট ওলায়, ৰিজাল্ট এনালাইচিছ কৰা হয় বুথ লেভেলত, সমষ্টি ভিত্তিক, জিলা ভিত্তিক, ৰাজ্যিক ভিত্তিক, তাৰপিছতে ভৱিষ্যতৰ পৰিকল্পনা কৰা হয়। কিন্তু এই দলটো এতিয়া যেনেকৈ আপোনালোকে দেখিছে ৰিজাল্ট দিয়াৰ আগতেই প্ৰাৰ্থীসকলক দিচাঙত জলকেলি কৰি কণ্টিনেণ্টেল ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ কৰি এক চিনেমাৰ সূচনা কৰিলে, পিছত ফ্লপ হৈছিলে। এইবাৰ দিচাং ৰিজৰ্ট পাৰ্ট 2 চিনেমা কৰিছে, এইবাৰো ফ্লপ হ'ব। কাৰণ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বৃহৎ সফলতাৰে পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মোৰ এতিয়া এনেকুৱা অনুমান হয় যে ভূপেন বৰা নেতৃত্বাধীন কংগ্ৰেছ দলটো ৰাজনৈতিক দল কম, হোটেল প্ৰমোশ্যন কৰা দললৈ পৰ্যবেক্ষিত হৈছে। কেতিয়াবা দিচাং ৰিজৰ্টক প্ৰমোট কৰে, কেতিয়াবা তেওঁলোকে লিলি হোটেলক প্ৰমোট কৰে, এতিয়া শৰ্লিন গ্ৰেণ্ডক প্ৰমোট কৰিছে। ৰাজনৈতিক দলৰ কাম হোটেলত মিটিং পাতি মিডিয়াৰ এটেনশ্যন লোৱা নহয়। ৰাজনৈতিক দলৰ কাম হ'ল জনসাধাৰণৰ মাজত গৈ বুথত মিটিং কৰা, সমষ্টিত মিটিং কৰা, ব্লকত মিটিং কৰা, ৰাজ্যিক ভিত্তিক মিটিং কৰা। আৰু এইবিলাক নকৰাৰ কাৰণে যোৱা ইলেকশ্যনত আপোনালোকে দেখিলে যে উজনি অসম, উত্তৰ অসম বা মধ্য অসমত কংগ্ৰেছ দলে কোনো বিশেষ সভা সমিতি, বৃহৎ সভা সমিতি কৰিব পৰা নাছিল, বিশেষ ভোটাৰ থকা নামনি অসমৰ দুটামান সমষ্টি বা নগাঁৱক বাদ দি। গতিকে অকণমান এই দলটোৱে শিকা উচিত যে ৰাজনীতি কেনেকৈ কৰিব লাগে। কেৱল লাইমলাইটত আহিবলৈ হোটেলে হোটেলে ভোজ ভাত খাই থাকিলে ৰাজনীতি ফলপ্ৰসূ নহ'ব। চাওক, ইয়াৰ ভিতৰত মই লুৰিণজ্যোতি গগৈ নামৰ ব্যক্তিজন মই বহুত পৰিপক্ক ৰাজনীতিবিদ বুলি মই নাভাবোঁ। গ'লে আৱেগিক ল'ৰা, ইলেকশ্যন খেলাৰ চখ হৈছে, খেলি আছে, একো অসুবিধা। কিন্তু যিটো জাগাত অৱস্থান কৰি তেওঁ ৰাজনীতি কৰিছে, সেই অৱস্থানটোৰ পৰা তেওঁ ছেল্ফ ষ্টাইল নেতা হ'ব পাৰিব, কিন্তু কোনো পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হ'ব নোৱাৰিব। আহিল যদি কথা অখিল গগৈ এজন অতি চতুৰ ৰাজনীতিবিদ। তেওঁ নিজৰ কামখিনি কেনেকৈ আদায় কৰিব লাগে সেইখিনি তেওঁ জানে। গতিকে অখিল গগৈ আপুনি দেখিছে পৰহিৰ পৰা কংগ্ৰেছক গালি গালাজ কৰা আৰম্ভ কৰিছে মিহি ভাষাৰে। গতিকে অখিল গগৈ চতুৰালিৰে কেইবাটাও কাম কৰিছে একেলগে, একেটা গুলিতে কেইবাটাও স্বীকাৰ কৰিছে। সেইটো আপোনালোকে সময়ত নিজে গম পাব, আপোনালোকৰ সাংবাদিক। কিন্তু এনেধৰণৰ ৰাজনৈতিক এক্টিভিটিছ কৰা আমি অন্তত ৰিজাল্ট দিয়ালৈকে মই আজিলৈকে শুনা নাই। 2টা শূন্য যোগ হ'লে শূন্যই হ'ব, কি আছে? অখিল গগৈটো নিজে ইলেকশ্যন খেলি কেতিয়াও বিধায়ক হোৱা নাছিল, জেলত আছিল, আৱেগত এটা হ'ল আৰু বিভিন্ন কাৰক আছিলে, সেইবিলাক এতিয়া মোক খুলি ক'লে অসুবিধা। কিন্তু সেইটো সময় মই ক'লোঁ না, তেওঁ যথেষ্ট চতুৰ ব্যক্তি, নিজৰ কামখিনি ওলাই লোৱাত তেওঁ পাৰ্গত। মই ভাৰতীয় জনতা পাৰ্টীৰ এজন দায়িত্বশীল কাৰ্যকৰ্তা, মই কৰ্তৃত্বশীল কাৰ্যকৰ্তা নহয়। এইবিলাকৰ ওপৰত প্ৰশ্ন কৰা, উত্তৰ দিয়াৰ কৰ্তৃত্ব যাৰ হাতত আছে তাক সুধিব। মোৰ ওচৰত আপুনি মানে আদাৰ বেপাৰীক জাহাজৰ খবৰ সুধি লাভ নাই। বিজেপি দল যথেষ্ট শক্তিশালী, গতিকে মই সিমানখিনিয়ে মন্তব্য কৰিব। তাৰমানে মই ট্ৰেক ৰেকৰ্ডৰ ওপৰত ক'ম দেই, মই নাজানো জনসাধাৰণে ট্ৰেক ৰেকৰ্ড হিচাপে আপোনালোকে এসপ্তাহ 10 দিনমান ভূপেন বৰাক ছুইচ অফ পাব, লগ নাপাব।
কাৰণ শোচনীয়ভাৱে পৰাজয় কৰিব। যোৱাবাৰো আপোনালোকে দেখিছিলে মই বিজয় উৎসৱৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে, আপোনালোকক ভোজ ভাতলৈ নিমন্ত্ৰণ জনাই ভোজ ভাত পাতিছিলোঁ, মাংস সিজোৱাও আমি টিভিত দেখিছোঁ। তাৰপিছত 3 দিনলৈ চুইচ অফ হৈ থকা নাছিলে জানো? সেই কথাটো একেই আৰু অকণমান ৰিয়েলিষ্টিক হৈছে চাগে। যদি ইমান ভালেই হৈছে ৰিজাল্ট, এইবাৰহে বেছি ভোজ খাব লাগে। সেইকাৰণে তেওঁক আপোনালোকে 10 দিনমান নেপাব। গুৱাহাটীতো খুব কনফিডেণ্ট হৈছে তেওঁলোকে যে মীৰা বৰঠাকুৰে শেষ হাঁহি মাৰিব। ফেচবুকত কনফিডেণ্ট হৈ আছে, ছ'চিয়েল মিডিয়াত কনফিডেণ্ট। ছ'চিয়েল মিডিয়া চালে তেওঁলোক কনফিডেণ্ট। আমি ৰাইজৰ মাজত আছোঁ, গতিকে আমি বুজি পাওঁ ৰাজনীতি কেনেকৈ হয়। গুৱাহাটী আমি 4 লাখ ভোটত জিকিম। মোৰ হিচাপত চাওক, আমি 12খন আসন, 11খনটো কনফাৰ্ম, 12খন আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বাকীখিনি তেওঁলোক আছে ভোটাৰ বিন্যাসৰ কাৰণে।